এক নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হৈছে চৰাইয়ে সাধাৰণতে কেনেকুৱা ঠাইত বাহ সাজে। উত্তৰটো হৈছে যি ঠাইত বাস কৰাৰ অভ্যস্ত তাৰে ওচৰে পাজৰে সিহঁতে সিহঁতৰ বাহ সাজে। খ নম্বৰ প্ৰশ্নটো হৈছে ঈগল চৰাইয়ে ক'ত বাহ সাজে। উত্তৰটো হৈছে অতি ওখ ঠাইত থকা অভ্যাসৰ কাৰণে ঈগল চৰাইয়ে গছৰ পাতৰ মাজত বাহ সাজে। গ নম্বৰ প্ৰশ্নটো হৈছে মাটিত কণী পাৰা দুটা চৰাইৰ নাম লিখা। উত্তৰটো হৈছে কইৰা আৰু বতা চৰাই। ঘ নম্বৰ প্ৰশ্নটো হৈছে মৌপিয়া চৰাইয়ে ক'ত কেনেকৈ বাহ সাজে। উত্তৰটো হৈছে মৌপিয়া মাটিৰ চৰাই নহয়, তথাপি সিহঁতে মাটিৰ থিয় গৰাত পথালি সুৰুঙা কৰি বাহ সাজে। ঙ নম্বৰ প্ৰশ্নটো হৈছে দলপুঙা চৰাইয়ে ক'ত কেনেকৈ বাহ সাজে। উত্তৰটো হৈছে দলপুঙা চৰাইয়ে পানীত গজা গছ-গছনিৰ ওপঙি থকা পাততে লেহুকা বাহ সাজে। ২ নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হৈছে টুকুৰা চৰাইয়ে কেনেকৈ বাহ সাজে। উত্তৰটো হৈছে টুকুৰা চৰাইয়ে আটোম টোকাৰিকৈ নিজৰ বাহ সাজি লয়। বাহটো এনেদৰে সাজে যে এটা ভিতৰুৱা কণী খোটালিও থাকে। ভাৱ হয় যেন এজন পাচি খৰাহী বনোৱা পাকৈত কুটীৰ শিল্পবিদে কামটো কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে নানা জাতৰ চৰাইয়ে যে নানা ধৰণৰ বাহ সাজে বুজাই লিখা। উত্তৰটো হৈছে অতি ওখ ঠাইত থকা অভ্যাসৰ কাৰণে ঈগল চৰাইয়ে গছৰ পাতৰ মাজত বাহ সাজে। পানীৰ ওপৰত বাস কৰা পানীকাউৰী, বগলী আদি চৰাইয়ে পানীৰ যুৱলিত বাহ সাজে। মৌপিয়া মাটিৰ চৰাই নহয়, তথাপি সিহঁতে মাটিৰ থিয় গৰাত পথালি সুৰুঙা কৰি বাহ সাজে। টুকুৰা চৰাইয়ে আটোম টোকাৰিকৈ নিজৰ বাহ সাজি লয়। বাহটো এনেদৰে সাজে যে এটা ভিতৰুৱা কণীৰ খোটালিও থাকে। ভাৱ হয় যেন এজন পাচি খৰাহী বনোৱা পাকৈত কুটীৰ শিল্পবিদে কামটো কৰিছে। আকৌ কিছুমান চৰাই কোমল কোমল খেৰকুটা চপাই সুবিধাজনক ঠাইত বাহ সাজে। গ নম্বৰ প্ৰশ্নটো হৈছে কি কি চৰাইয়ে পাম পাতি বাহ সাজে আৰু কিয়। উত্তৰটো হৈছে বৰটোকোলা, বগলী, বগ আদি ডাঙৰ জাতিৰ আৰু কম বিপদগ্ৰস্ত হোৱা চৰাইবোৰে পাম পাতি বাহ সাজে, কাৰণ সংখ্যাত বেছি হ'লে ভয়ৰ শংকা নাথাকে। খ নম্বৰ প্ৰশ্নটো হৈছে কি কি চৰাইয়ে অকলে বাহ সাজে আৰু কিয়। উত্তৰটো হৈছে কঁঠালগুটীয়া, মুনিয়া, দহিকতৰ আৰু সৰু সৰু গহীন চাল-চলনৰ চৰাইবোৰে অকলে বাহ সাজে আৰু তাক লুকাই ৰখাৰ দৰকাৰ বোধ কৰে। ইয়াৰ এক সম্ভাৱ্য বিশ্লেষণ এই যে সৰু চৰাইবোৰে আহাৰ বিচাৰি দূৰ-দূৰণিলৈ যাবলৈ অপাৰগ। সেইবাবে সিহঁতে নিশ্চিত হ'ব বিচাৰে যে ওচৰৰ খাদ্য সৰবৰাহৰ ক্ষেত্ৰত সিহঁতৰ কোনো প্ৰতিদ্বন্দ্বী নাথাকে। আনহাতে ডাঙৰ চৰাইবোৰ বহু দূৰলৈ উৰি যাব পাৰে, গতিকে দূৰণিৰ খাদ্য আহৰণৰ কথা ভাবিব পাৰে। গতিকে সিহঁতৰ ক্ষেত্ৰত অন্য প্ৰতিদ্বন্দ্বী খাদ্য আহৰণকাৰীৰ উপস্থিতিৰ কথা ভবা সিহঁতৰ দৰকাৰ নপৰে।